हेलो एवरीवन সকলোকে স্বাগত মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ এটি লং ভিডিঅ'। আজি মই বহুত বছৰৰ পিছত লগাইও আছোঁ হেনা লগাবৰ কাৰণে ফাৰ্ষ্টে মই চুলিখিনি ভালকৈ চুচি লৈছোঁ যাতে চুলিখিনি জট হৈ নাথাকে। কালি মই চুলিখিনি চেম্পু কৰিছোঁ, চেম্পু কৰাৰ পিছত আজি মই হেনাখিনি লগাইছোঁ। ৰাতি গুৰি থৈছোঁ হেনাখিনি। চুলিত তেল থাকে যদি হেনাখিনি আপোনাৰ কালাৰ নাহে। হেনাত মই কি দিলোঁ আপোনাৰ সেইখিনি মই এটা নেক্সট ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু আগতে মই হেনা আপোনাৰ আগতে আৰু যেতিয়া মোৰ বেবী হোৱা নাছিল তেতিয়া মই মাহত 2বাৰ নহ'লে 4বাৰ যেতিয়া টাইম পাওঁ আৰু মাহত 4বাৰ 2বাৰ হেনাটো লগাইছিলোঁৱে মই আগতে। এতিয়া মানে বেবী হোৱাৰ পিছৰ পৰা কাম বাঢ়ি গ'ল, ঘৰ সংসাৰো বাঢ়ি গ'ল, সেইকাৰণে মই এতিয়া আজিকালি হেনা লগাব একেবাৰে নোৱাৰা হৈ গৈছোঁ, টাইমো নোপোৱা হৈ গৈছোঁ। চ' আজি অলপমান নিজৰ কাৰণে টাইম ওলাই কিনে মই আজি লগাইছোঁ চুলিত হেনা। কাৰণ মোৰ চুলিখিনি বহুত বেয়া হৈ গৈছে, একদম পাতল হৈ গৈছে। আগতে মোৰ চুলিখিনি ইমান ভাল আছে, যত্ন বহুত লৈছোঁ। আজিকালি মাথাত তেল লগাবৰ কাৰণে মই টাইম নোপোৱা হৈ গৈছোঁ। চুলিখিনি এইকাৰণে আপোনাৰ ৰাফ হৈ গৈছে, একদম জাৰু চুলিৰ দৰে হৈ গৈছে একদম মানে। আৰু চুলিখিনি পকিছেও মাজে মাজে এডাল দুডালকৈ। সেইকাৰণে ভাবিলোঁ আজি হেনাখিনি অলপ লগাই চাওঁ টাইম ওলাই কেনে। ঘৰৰ ভিতৰত লগাই আছিলোঁ, ঘৰৰ ভিতৰত আপোনাৰ ঘৰত পৰি আছে তলত মানে তাৰ পাকাখিনিত পৰি আছে, টুপকৈ মাথাৰ পৰা পৰি আছে। পৰাৰ কাৰণটো হৈছে অলপ জুলীয়া হৈ গৈছে মানে হেনাখিনি গোটা হোৱা নাই, পনীয়া হৈ গৈছে, সেইকাৰণে হাতৰ পৰা পৰি আছে, মাথাৰ পৰা পৰি আছে। মোৰ মানে ভুল হৈ গৈছে আপোনাৰ যেতিয়া মই হেনাখিনি মিশ্ৰণখিনি গুলিছিলোঁ তেতিয়া মানে যিমান গৰম পানী কৰিছোঁ তাতে মই ডাইৰেক্ট ঢালি দিছোঁ মানে হেনাখিনি। সেইকাৰণে ভুল হৈ গৈছে মোৰ, দিব নালাগিছে। আৰু কণীটো আপোনাৰ দুটা কণী দিছিলোঁ, কণীটো আপোনাৰ দুটা দিয়া নাই, এটাই দিছোঁ কণী মই। এটা কণী দিওঁতে আপোনাৰ আগতে কণীটো দিব লাগিছিল যেতিয়া মই গোটেই হেনাখিনি গোলা হৈ গৈছে, পানী অলৰেডি হৈয়ে গৈছে। কণীটো দিব পাহৰি গৈছোঁ, তাৰ কণীটো দিয়াৰ লগে আৰু মানে হেনাখিনি লিকুইড হৈ গৈছে। হেনা মানে বহুত হৈ গৈছে, এক বাতি ডাঙৰ বাতি দি এক বাতি গৈছে। মোৰ চুলিৰ নিচিনা আপোনাৰ দুটা মানুহে লগাব পাৰিব এনেকুৱা হেনা গোলা গৈছে আপোনাৰ মানে। এতিয়া আৰু বেছি দিলে আৰু বেছি হৈ যাব, সেইকাৰণে মই কি কৰোঁ বাদ দিয়ে, লিকুইড হ'লেও কথা নাই, এনেকৈ লগাই থাকিম, ৰ'দত বহি থাকিম, অলপ দেৰি শুকাই থাকিব। তাৰপিছত মই 9:30 মানত লগালোঁ হেনাখিনি। লগাই কেনে শুকাব লাগিব আৰু ঘৰৰ কামো আছে, ছোৱালীজনীকো চাব আছে, তাই শুই আছে কাৰণে মই হেনাখিনি লগাব পাৰিছোঁ। সেইকাৰণে মই কি কৰিলোঁ, তাই শুই থাকোঁতে মই ধাম ধুম হেনাখিনি লগাই ল'লোঁ। লগাই মাথাত লগাই থাকিব হেনাখিনি, মোৰ কামখিনিও হৈ থাকিব। কাপোৰ ধোৱা, বাচন ধোৱা, ঘৰ সাৰা মোচা গোটেইখিনি কাম হৈ থাকিব, হেনাখিনি শুকাই যাব। সেইকাৰণে মই হেনাখিনি লগাই ল'লোঁ বাহিৰত আহি কেনে। তাৰপিছত আপোনাৰ কি হ'ল, হেনা মই অকলে লগাই মানে নিজে লগাই ভাল পাওঁ। বেলেগক আপোনাৰ ক'লে ভালকৈ লগাই দিব, গুৰি লগাই দিব, ক'ব বেয়া লাগে। কোনোবাই ভালকৈ লগাই দিব পাৰে, কোনোবাই বেয়া পাব পাৰে লগাই দিবৰ কাৰণে। সেইকাৰণে কোনো মানুহো নাই আমাৰ ওচৰত লগাই দিবৰ কাৰণে, চব স্কুল গৈছে, ক'ৰবাত কামত ব্যস্ত আছে। যেতিয়া লগা হয় তেতিয়া মানুহ নাথাকে ন, সেইকাৰণে মই কি কৰোঁ নিজে লগাব ট্ৰাই কৰিলোঁ। আগতো মই নিজে লগাইছিলোঁ। মই লগাব পাৰিছোঁ নে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই এনেকৈয়ে হেনা লগাওঁ, নিজে লগাওঁ। মই ভাবোঁ নিজে যোনটো লগাওঁ মই বেষ্ট লগাওঁ বুলি ভাবোঁ মই নিজকে। আৰু মই এনেকৈ লগাই দিলোঁ আৰু মুখখন বেয়া লাগে হেনা লগোৱাৰ পিছত টাকলা লাগি যায়, একো নাই, উপায় নাই, এনেকৈ লগাই ল'লোঁ আৰু।